নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰাবোৰক সকলো সময়তে মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰে কুকুৰাবোৰক সকলো সময়তে সুস্থ ৰাখিব বিচাৰে তেন্তে কি বস্তু আপোনালোকে সদায় নিজৰ লগত ৰাখিব লাগে আপোনালোকে সাধাৰণতে এটা ফাৰ্ষ্ট এইড বক্স সদায় নিজৰ লগত ৰাখিব লাগে আৰু সেই ফাৰ্ষ্ট এইড বক্সটোত কিছুমান বস্তু সদায় ভৰাই ৰাখিব লাগে যাতে যেতিয়া প্ৰয়োজন হয় কুকুৰাবোৰ যেতিয়া অসুস্থ হয় তেতিয়া যাতে আপোনালোকে লগে লগে কুকুৰাবোৰক চিকিৎসা কৰিব পাৰে এই ভিডিওটো মই আপোনালোকক সেই বিষয়ে সবিশেষ জনাম ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কেতিয়াবা কি হয় কুকুৰাবোৰ সুস্থ হৈ থাকে কিন্তু হঠাৎ কুকুৰাৰ মাজত বেমাৰৰ লক্ষণ দেখিবলৈ পোৱা যায় কেতিয়াবা কি হয় সন্ধিয়া সময়ত কুকুৰাবোৰ ভালকৈ গৰালৰ ভিতৰত সোমায় কিন্তু ৰাতিপুৱা সময়ত দুই এটা কুকুৰা মৰি থকা দেখিবলৈ পোৱা যায় যদি আপোনালোকে এনেকুৱা ঘটনা হোৱাটো নিবিচাৰে যদি আপোনালোকে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহলে আপোনালোকে নিজৰ লগত সদায় এটা ফাৰ্ষ্ট এইড বক্স ৰাখিব লাগে এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে ফাৰ্ষ্ট এইড বক্স মানে কি বন্ধু বান্ধৱীসকল আমি যেতিয়া সুস্থ থাকো সেইখিনি সময়ত সাধাৰণতে আমি নিজৰ বাবে কিছুমান দৰৱ সংৰক্ষণ কৰি ৰাখো এটা প্লাষ্টিকৰ বাকচত আমি কিছুমান দৰৱ ভৰাই ৰাখো যাতে যদি আমাক কেনেবাকৈ বেমাৰে আক্ৰমণ কৰে আমাৰ যদি জ্বৰ চৰ্দি বা পেটৰ বিষ হয় তেতিয়া যাতে আমি দৰৱ বিচাৰি বেলেগত হাবাথুৰি খাব নালাগে আমি যাতে নিজৰ ঘৰতে লগে লগে দৰৱখিনি পাই যাওঁ ইয়াৰ বাবে আমি আগতীয়াকৈ কিছুমান দৰৱ বা কিছুমান বস্তু আমি নিজৰ লগত ৰাখি থওঁ ইয়াকে সাধাৰণতে ফাৰ্ষ্ট এইড বক্স বুলি কোৱা হয় আমি নিজৰ বাবে যেনেকৈ কিছুমান বস্তু আগতীয়াকৈ জৰুৰীকালীন অৱস্থাত পাবৰ বাবে ৰাখি থওঁ ঠিক তেনেকৈ কুকুৰাবোৰকো বেমাৰ আজাৰৰ পৰা বচাবলৈ আপোনালোকে এটা ফাৰ্ষ্ট এইড বক্স নিজৰ লগত ৰাখিব লাগে আপোনালোকে এটা প্লাষ্টিকৰ বাকচ সৰুকৈ এটা প্লাষ্টিকৰ বাকচ নিজৰ লগত ৰাখিব আৰু সেই বাকচটোত আপোনালোকে কিছুমান বস্তু যদি সদায় লগত ৰাখে তেতিয়া কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত যদি আপোনালোকে দৰৱ বিচাৰি হাবাথুৰি খাবলগীয়া হয় বা দৰৱৰ দোকান যদি অলপমান দূৰত থাকে তেতিয়া আপোনালোকে সঠিক সময়ত কুকুৰাবোৰক চিকিৎসা কৰিব নোৱাৰিব আৰু সঠিক সময়ত কুকুৰাবোৰক চিকিৎসা নকৰাৰ বাবে বহুখিনি কুকুৰা বেমাৰত আক্ৰান্ত হৈ মৰি যোৱা দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এটা ফাৰ্ষ্ট এইড বক্স সদায় নিজৰ লগত ৰাখিব আৰু সেই ফাৰ্ষ্ট এইড বক্সটোত আপোনালোকে এক নম্বৰতে ভাল কোৱালিটিৰ এন্টিবায়োটিক এটা ভৰাই ৰাখিব আপোনালোকে ভেটেনেৰী দোকানৰ পৰা বা ভেটেনেৰী ডাক্তৰৰ পৰামৰ্শ অনুসৰি এটা ভাল কোৱালিটিৰ এন্টিবায়োটিক কিনিব আৰু সেই এন্টিবায়োটিকটো আপোনালোকে সেই ফাৰ্ষ্ট এইড বক্স মানে এটা যি আপোনালোকে প্লাষ্টিকৰ বক্স যোগাৰ কৰিব তাৰ ভিতৰত ভৰাই ৰাখিব যাতে যদি আপোনালোকে কুকুৰাৰ মাজত বেমাৰৰ লক্ষণ দেখিবলৈ পায় তেতিয়া আপোনালোকে যাতে দৰৱ বিচাৰি হাবাথুৰি খাবলগীয়া নহয় লগে লগে কুকুৰাৰ আপোনালোকে চিকিৎসা আৰম্ভ কৰি দিব পাৰে ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ সেই প্লাষ্টিকৰ বাকচটো দ্বিতীয়তে আপোনালোকে বি কমপ্লেক্স ভিটামিন ৰাখিব ভেটেনেৰী ডাক্তৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ভাল কোৱালিটিৰ বি কমপ্লেক্স ভিটামিন ক্ৰয় কৰিব আৰু সেইটো আপোনালোকে সেই বাকচটোত ভৰাই ৰাখিব বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা সদায় মনত ৰাখিব কুকুৰাবোৰক আপোনালোকে যেতিয়া এন্টিবায়োটিক দিয়ে তেতিয়া কেৱল এন্টিবায়োটিক কেতিয়াও নিদিব এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন একেলগে মিহলি কৰিব তাৰ পাছতহে কুকুৰাবোৰক খাবলৈ দিব আৰু আপোনালোকে বি কমপ্লেক্স ভিটামিনটো যে কেৱল এন্টিবায়োটিক দিলেহে দিব লাগিব তেনেকুৱা ধৰণৰ নহয় কুকুৰাবোৰক বি গ্ৰুপৰ বহুখিনি ভিটামিনৰ প্ৰয়োজন হয় সেই কাৰণে আপোনালোকে মাজে মাজে কুকুৰাবোৰক বি কমপ্লেক্স ভিটামিন দি থাকিব পাৰিব তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব কুকুৰাবোৰ সুস্থ থাকিব সেই কাৰণে আপোনালোকে এন্টিবায়োটিকৰ লগতে বি কমপ্লেক্স ভিটামিনো সেই ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ সেই প্লাষ্টিকৰ বাকচটোত ভালকৈ ভৰাই ৰাখিব ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ সেই প্লাষ্টিকৰ বাকচটোত তৃতীয়তে আপোনালোকে ভাল কোৱালিটিৰ ভিটামিন বা মাল্টিভিটামিন ভৰাই ৰাখিব আপোনালোকে ভিমাৰেলো ক্ৰয় কৰিব পাৰে আৰু সেইটো প্লাষ্টিকৰ বাকচত ভৰাই ৰাখিব পাৰে বন্ধু বান্ধৱীসকল কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাজে মাজে ভিটামিন দিব লাগে আপোনালোকে যদি কুকুৰাবোৰক মাজে মাজে ভিটামিন দিয়ে তেতিয়া কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব লগতে কুকুৰাৰ ওজনো বৃদ্ধি হ'ব কুকুৰাবোৰক যেতিয়া এন্টিবায়োটিক দিয়া হয় তেতিয়া কুকুৰাবোৰ দুৰ্বল হৈ যায় লগতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায় সেই কাৰণে এন্টিবায়োটিকৰ কোৰ্স শেষ হোৱাৰ লগে লগে আপোনালোকে ভিটামিন বা মাল্টিভিটামিন কুকুৰাবোৰক দিবলৈ আৰম্ভ কৰিব আপোনালোকে একেৰাহে 3 দিন দিনত এবাৰ
কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন দিব সন্ধিয়া সময়ত দিলে বেছি ভাল হয় আৰু যদি গৰম বেছিকৈ হয় সেইদিনাখন আপোনালোকে ভিটামিন বা মাল্টিভিটামিন কুকুৰাবোৰক নিদিব সপ্তাহত একেৰাহে 2 দিন বা 3 দিন যদি কুকুৰাবোৰক আপোনালোকে ভিটামিন বা মাল্টিভিটামিন দিয়ে তেতিয়া কুকুৰাবোৰো সুস্থ থাকিব লগতে কুকুৰাৰ ওজনো ভালকৈ বৃদ্ধি হ'ব আপোনালোকে 10-15 দিনৰ মূৰে মূৰে সপ্তাহত 2 দিন বা 3 দিন কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন দিব পাৰে ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ সেই বাকচটোত 4 নম্বৰতে আপোনালোকে ORS বা ইলেক্ট্ৰোলাইট ৰাখিব বন্ধু-বান্ধৱীসকল কুকুৰাবোৰ যেতিয়া দুৰ্বল হয় তেতিয়াও কুকুৰাবোৰক ORS বা ইলেক্ট্ৰোলাইট দিয়া হয় লগতে যেতিয়া গৰম বেছিকৈ হয় তেতিয়াও কুকুৰাবোৰক ORS বা ইলেক্ট্ৰোলাইট দিয়া হয় সেই কাৰণে আপোনালোকে সেই বক্সটোত মানে সেই প্লাষ্টিকৰ বাকচটোত আপোনালোকে যি ফাৰ্ষ্ট এইড বক্স বনাব তাত আপোনালোকে ORS বা ইলেক্ট্ৰোলাইটটো সদায় ভৰাই ৰাখিব ফাৰ্ষ্ট এইড বক্সত 5 নম্বৰতে আপোনালোকে এটা সিৰিঞ্জ ভৰাই ৰাখিব কুকুৰাবোৰক যেতিয়া লিকুইড দৰৱ খাবলৈ দিয়া হয় তেতিয়া সেই লিকুইড দৰৱখিনি সিৰিঞ্জেৰে উলিয়াবলৈ সহজ হয় লগতে সিৰিঞ্জেৰে যদি আপোনালোকে দৰৱ দিয়ে তেতিয়া আপোনালোকে সঠিক হিচাপত কুকুৰাবোৰক দৰৱ দিব পাৰিব যেতিয়া আপোনালোকে ভিটামিন বা মাল্টিভিটামিন বা বি কমপ্লেক্স ভিটামিন কুকুৰাবোৰক দিয়ে তেতিয়া বটলত লিখা থাকে যে 100 কুকুৰাৰ হিচাপত ইমান ml কৈ দৰৱ দিব লাগে আৰু সেই সিৰিঞ্জত লিখা থাকে 1 ml 2 ml 3 ml এনেকৈ লিখা থাকে আৰু সিৰিঞ্জেৰে উলিয়ালে আপোনালোকে সঠিক হিচাপত কুকুৰাবোৰক দৰৱ দিব পাৰিব ফাৰ্ষ্ট এইড বক্সত 6 নম্বৰতে আপোনালোকে পাউডাৰ হালধি অলপমান ভৰাই ৰাখিব বন্ধু-বান্ধৱীসকল হালধিয়ে এন্টিবায়োটিকৰ কাম কৰে লগতে এন্টিসেপ্টিকৰো কাম কৰে আৰু যদি আপোনালোকে ফাৰ্ষ্ট এইড বক্সত হালধি ভৰাই ৰাখে তেতিয়া কুকুৰাবোৰৰ যদি কেতিয়াবা কৰবাত ঘাঁ হয় তেতিয়া আপোনালোকে সেই ঘাঁ হোৱা ঠাইখিনিত হালধি লগাই দিব পাৰিব লগতে কুকুৰাবোৰক আপোনালোকে দানাত মিহলি কৰি বা পানীত মিহলি কৰি হালধি খাবলৈ দি থাকিব পাৰে তেতিয়া কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰিব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে ফাৰ্ষ্ট এইড বক্স এটা সদায় নিজৰ লগত ৰাখিব আৰু তাৰ ভিতৰত আপোনালোকে মই যিখিনি আপোনালোকক নাম কৈছো বস্তুখিনিৰ সেই বস্তুখিনি ভৰাই ৰাখিব তেতিয়া আপোনালোকে কুকুৰা পালন কৰি সফল হ'ব পাৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ